So hello everyone, আৰু আজি আমাৰ এইটো লাষ্ট পাৰ্ট হয় কোঅৰ্ডিনেট জ্যামিতি। সো আজি আছে হাইপাৰবোলা। সো হাইপাৰবোলা তোমালোকৰ ইমান কোৱেশ্চন নাহে, বাট হাইপাৰবোলা মানে তোমালোকে মেইন তোমালোকে ইকুৱেশ্যন যদি মনত ৰাখা আৰু কি বস্তু হয় মনত ৰাখিলেই হ'ল। আৰু লাষ্টত যিকেইটা কোৱেশ্চন বাকী আছিলে আমাৰ CWD, সো সেইকেইটা কোৱেশ্চন কৰিম। আৰু হাইপাৰবোলাৰ ফৰ্মটো কি হয়, সো হাইপাৰবোলাটো কেনেকৈ আমি ডিনোট কৰোঁ, যদি তোমালোকে এটা কোঅৰ্ডিনেট এক্সিছ, সো ইলিপ্স পাইছিলোঁ আমি, হাইপাৰবোলা পাইছিলোঁ ইলিপ্স, পেৰাবোলা সব বাকী ড্ৰয়িং কৰিছিলোঁ। হাইপাৰবোলাটো কেনেকুৱা হয়, আমাৰ বাহিৰৰ ফালে হয়, এইটো কয় আমাৰ হাইপাৰবোলা। ইয়াত কি হয়, এইটো কয় এচেণ্ট্ৰিচিটি, যোনবিলাক কয় আমাৰ ডাইৰেক্ট্ৰিক্সডাল ইয়াৰ ভিতৰত থাকে, এইটো কয় 0 পইণ্ট। আৰু ইয়াত সব বাহিৰত থাকে, মানে ধৰি লওক ফ'কাছ এইটো কয় ফ'কাছ -a,0, বাকী সব চেমেই থাকে, মাত্ৰ এইটো উল্টা হয়, মানে বাহিৰতে খোলোৱা হয়। আৰু এইটো কি হয়, ইয়াৰ পৰা ইয়াতে ডিষ্টেঞ্চটো হয় x = চেম আগৰ নিচিনাই, x = -a/e, আৰু ইয়াৰ পৰা ইয়ালৈ হয় x = +a/e। সো এইটো হয় ডাইৰেক্ট্ৰিক্স। এতিয়া এইবিলাকক কি বুলি কওঁ, আমি ডাইৰেক্ট্ৰিক্স বুলি কওঁ, ডাইৰেক্ট্ৰিক্স। সো হাইপাৰবোলা ইকুৱেশ্যনটো কি হয়, ইকুৱেশ্যনটো হৈছে x² / a² - y² / b² = 1। সো ইয়াত যদি চোৱা, এই ডিফাৰেন্সটো কি হয়, ইলিপ্সত আমি কি পাইছিলোঁ, x² / a² + y² / b²। হাইপাৰবোলাত চিম্পল, তোমালোকে মাজত মাইনাছ এটা বহাই দিলে এইটো কি হৈ যাব, হাইপাৰবোলা হৈ যাব ইকুৱেশ্যন। সো ইয়াত এচেণ্ট্ৰিচিটি কি হয়, এচেণ্ট্ৰিচিটিটো চেম। ইলিপ্সত কি পাইছিলোঁ, 1 - b² / a², ইয়াত হ'ব 1 + b² / a², এইটো কয় এচেণ্ট্ৰিচিটি বুলি। আৰু কনজুগেট হাইপাৰবোলা কি হয়, আৰু এটা আছে কনজুগেট হাইপাৰবোলা। সো কনজুগেট হাইপাৰবোলা এইটো -1 আহি যায়, মানে x² / a² - y² / b² = এইটোকে কোৱা আমি কনজুগেট হাইপাৰবোলা বুলি। সো ইয়াত এচেণ্ট্ৰিচিটি কি হয়, 1 + √a² / b², এইটো কয় কনজুগেট হাইপাৰবোলা। সো ইয়াত যদি আমি চাওঁ চেণ্টাৰ, সো কি আমি পইণ্টকে লিখিব পাৰোঁ, চেণ্টাৰ কি হয়, ইয়াত 0 0। তাৰপৰা আহিলে আমাৰ ভাৰ্টেক্স, এইটো ভাৰ্টেক্স, এইটো এটা ভাৰ্টেক্স, এইটো কওঁ আমি -a0, চেম আগৰবোৰ নিচিনা, চেম টু চেম, খালি মানে ইয়াত ডায়াগ্ৰামটো বেলেগ। সো ইয়াত ভাৰ্টেক্স কি হ'ব, +-a,0। তাৰপৰা আহিলে আমাৰ এটা আহিলে, আগতে যেনেকৈ আমি মেজৰ এক্সিছ বুলি কৈছিলোঁ, ইয়াত আমি কওঁ ট্ৰেন্সভাৰ্চ এক্সিছ, মানে এইডালক কওঁ আমি কোন বুলি, ট্ৰেন্সভাৰ্চ এক্সিছ, আৰু এইডালক কওঁ আমি কনজুগেট এক্সিছ। সো ট্ৰেন্সভাৰ্চ এক্সিছৰ আমাৰ ফৰ্মুলাটো কি, মানে ট্ৰেন্সভাৰ্চ এক্সিছ কেনেকৈ লিখিব পাৰোঁ, ট্ৰেন্সভাৰ্চ এক্সিছৰ কি হয়, x এক্সিছ। সো x এক্সিছ মানে x এক্সিছৰ ইকুৱেশ্যন কি হয়, y = 0। আৰু আছে কনজুগেট এক্সিছ, সো কনজুগেট এক্সিছডাল কি লিখি কওঁ, এইডাল কয় y এক্সিছডালক কয়। আৰু ইয়াৰ ইকুৱেশ্যনটো কি, x = 0। y এক্সিছৰ ইকুৱেশ্যন কি, x = 0। সো এইটো কওঁ আমি ফ'কাছ, কনজুগেট এক্সিছটো আছে এটা ফ'কাছ। সো ফ'কাছ চেম টু চেম থাকিব, +-a,0, জাষ্ট তোমালোকে এই ইকুৱেশ্যনকেইটা চেঞ্জিং আহে। তাৰপৰা আহিলে ডাইৰেক্ট্ৰিক্স, চেম টু চেম ডাইৰেক্ট্ৰিক্সটো, x = +-a/e। তাৰপৰা সো এইকেইটা আহিলে। আৰু লেটাছ ৰেক্টম মানে এইডালক কয় ফ'কাছৰ মাজেদি যোৱা আৰু ইয়াৰ পাৰ্পেণ্ডিকুলাৰ। সো ইয়াৰ ইকুৱেশ্যনটো কি, চেম, ইয়াৰ ইকুৱেশ্যনটো চেমেই থাকিব, +-a, +-b² / a। সো এইটো আছিলে আমাৰ হাইপাৰবোলা। আৰু ইয়াত বেলেগ একো মনত ৰাখিব নালাগে, আৰু ইমান কুৱেশ্যন নাহে হাইপাৰবোলাৰ পৰা। মেইনলি তোমালোকৰ আহে পেৰাবোলা, ইলিপ্স, চাৰ্কল, এইকেইটাৰ পৰা আহে। সো এইকেইটা ফৰ্মটো মনত ৰাখিলে হ'ল, এচেণ্ট্ৰিচিটি আৰু এইকেইটা, আৰু ক'ত কি হয় সেইকেইটা মনত ৰাখিলে হ'ল। সো আমি লাষ্ট যিকেইটা কুৱেশ্যন বাকী আছিলে সেইকেইটা কৰিম এতিয়া। সো আমাৰ এটা কুৱেশ্যন দিছে, দ্য পইণ্ট on the curve
x square is equal to 4y, which is present or which is nearest to the 1 2 is which is nearest to the 1 2 আমাক দিছে সো অপশন এটো দিছে আমাক 0 0 অপশন বি দিছে আমাক -2,1 অপশন সি দিছে 2,1 আৰু অপশন ডি দিছে 2,-1 সো আমাক কি দিছে যে দা পয়েন্ট অন দা কার্ভটো কি x স্কয়ার 4y সো x স্কয়ার 4y কার্ভটো কেনেকুৱা হয় এনেকুৱা কার্ভ হয় এটো হয় x which is nearest to the point 1 2 সো নিয়ারেস্ট মানে সদায় মনত ৰাখিবা যিকোনো দুডাল লাইনৰ যদি তোমালোকৰ নিয়ারেস্ট উঠে নিয়ারেস্ট ডাল কোন হ'ব আটাইতকৈ পারপেন্ডিকুলার ডাইরেকশনত যোনটো যাবা হেতুকে হ'ব নিয়ারেস্ট যদি তুমি বেলেগ ডাইরেকশন লয় ধৰি লোৱা এইটো পয়েন্ট হ'ব এটো নিয়ারেস্ট হ'ব জানো এটো নহয় সো এইটো যদি চোৱা সবতকে নিয়ারেস্ট কোনটো হয় পারপেন্ডিকুলার ডাইরেকশন মানে নিয়ারেস্ট যদি মানে পয়েন্টটো কৈ আছে নিয়ারেস্ট টু দা পয়েন্ট 1 2 সো পয়েন্টটো কি হ'ব x = 1 আৰু y = 2 সো এইটো পয়েন্ট ইয়াত পুট কৰি চাওঁ আমি যদি ইয়াত আছে নেকি চাওঁ x = 1 4 * 2 সো ইয়াত লাইন নকয় এইটো পয়েন্ট সো এইটো x = 1 y = ধৰি ললো আমি পয়েন্ট এটো ইয়াত আছে x = 1 আৰু y = 2 এটো পয়েন্ট আমি ইয়াত ধৰি ললো সো এইটো পয়েন্টৰ পৰা ইয়ালে নিয়ারেস্ট পয়েন্টটো খুলিছে which is nearest to the point মানে ইয়াৰ পৰা ইয়ালে যোনডাল পারপেন্ডিকুলার ড্ৰ কৰিবা মানে এইটো পয়েন্টৰ আমাৰ ভ্যালুটো লাগে ধৰি ললো আমি এইটো পয়েন্ট কি আলফা বিটা মানে আমাৰ আলফা বিটাটো উলিয়াব লাগে কেনেকৈ উলিয়াম এটালৈ ইকুয়েশন কি দিয়া আছে আমাক x স্কয়ার = 4y এটা নিয়ারেস্ট উলিয়াবলৈ হলে আমি কি কৰিম প্ৰথমতে এইটো ইকুয়েশন ডিফাৰেন্সিয়েশন কৰিম ডিফাৰেন্সিয়েট কৰিলা লগে কি হ'ব ইয়াবা এই টেনজেন্টৰ ইকুয়েশনডাল পাই যাম সো টেনজেন্টৰ উলিয়াবলৈ আমি কৰি চাওঁ সো x স্কয়ার = 4y সো এইটো যদি ডিফাৰেন্সিয়েট কৰোঁ 2x = 4 * So to our ta beleg eta style to koribo para tomaloke 1 2 so to ta beleg eta style to koribo para dhorilu ami so etu point ami ki dhorilu xy hoy losu jenwa so alpha beta ta ami ki dhorilu xy hoy losu so prothomote ami ki gem eralor distance to liam ঠিক আছে এটা ডিসটেন্সটো কেনেকৈ লিয়াম √x - 1 হোল স্কয়ার প্লাস তো ডিসটেন্স ফর্মুলা ইউজ কৰি পেলাই ডিসটেন্সটো উলিয়ালো এটা কি কৰিম আমি এটো ডিফাৰেন্সিয়েট কৰিম সো এটো স্কয়াৰৰ টার্ম সো স্কয়াৰৰ টার্ম ডি স্কয়ার কৰিলো x - y হোল স্কয়ার প্লাস y - 2 হোল স্কয়ার এতিয়া এটো ডিফাৰেন্সিয়েট কৰিম সো ডি স্কয়াৰ হেত আমি ধৰি লৈছো যে যিকোনটা সংখ্যা z ধৰি লৈছো সো এটো হৈ যাব x - 1 হোল স্কয়ার প্লাস y - 2 হোল স্কয়ার এটা কি কৰিম ডিফাৰেন্সিয়েট কৰিম so del z by এটো হৈ যাব del z by ধৰিলো xy so এটো যদি এতিয়া আমি ডিফাৰেন্সিয়েট কৰো ধৰিলো আমি ডিফাৰেন্সিয়েট কৰিলো so এটো ডিফাৰেন্সিয়েট কৰিলে যাব 2 * x - 1 plus 2 * y - 2 so 2 * x - 1 আৰু 2 * y - 2 আৰু এটো x ৰ জায়গাত আমি কি বহাম যিকোনটা লাইন ইয়াত বহাই দিয়া আৰু কি কম আমি যদি আমাৰ ধৰি লোৱা নিয়ারেস্ট ডিসটেন্স হয় আটাইতকৈ মিনিমাম যদি মিনিমাম হয় তেতিয়া আমি ধৰি লোৱা dy/dx যদি আমাক মিনিমাম খুদে আমি কি বহাম 0 বহাম মানে z ডেজৰ আমি কি বহাম 0 বহাম আমাক লাগে কাৰণ মিনিমাম নিয়ারেস্ট মানে আটাইতকৈ স্মল ডিসটেন্স হ'ব লাগিব সো 0 বহালো আৰু 2 * x - 1 সো x ৰ জায়গাত বা y জায়গাত যিকোনোটা ইয়াত x স্কয়ার = 4 পৰা এটা পুট কৰি দিও সো y জায়গাত পুট কৰি দিলো আমি কি y জায়গাত পুট কৰিলো x স্কয়ার / 4 - 2 সো ইয়াৰ পৰা যদি কম আমি 2 * x - 1 plus x স্কয়ার / 2 - 4 = 0 সো এটো সলভ কৰিলে কি হ'ব 2 মানে এটো হৈ যাব 2x - 2 plus x স্কয়ার / 2 - 4 = 0 সো এটো সলভ কৰিলে কি পাম আমি সো এটো 2 * 4 4x plus x স্কয়ার সো এটো হৈ যাব 4 * 6 আৰু 2 যদি এলসিএম লৈছিলো -12 = 0
সো এইটো হৈ যাব x স্কোয়ার প্লাস 4x মাইনাস 12 ইজ ইকুয়াল টু 0 তো 6 দুগুণ 12 মানে 6x মাইনাস 2x লিখিব পাৰিম 4x টু মাইনাস 12 ইজ ইকুয়াল টু 0 সো x টু কমন ললো x প্লাস 6 মাইনাস 2 ইনটু x প্লাস 6 ইজ ইকুয়াল টু 0 সো x প্লাস 6 আৰু x মাইনাস 2 ইজ ইকুয়াল টু 0 আৰু x ইজ ইকুয়াল টু কি পালো x ইজ ইকুয়াল টু 2 আৰু মাইনাস 2 পালো এতিয়া x ৰ জায়গা তাত বুকে y ভ্যালুটো বহাম so y is equal to ki x square by 4 so x er jagat ki boham protome 6 bohalo 6 7 34 9 palo so eta point ki palo -6,9 aru eta ki pam y is equal to pam y is equal to so x 2 গুণ 4 4 by 4 is equal to 1 aru eta palo ki x is equal to 2 y is equal to 1 so nearest point amar 2,1 kuntu point dise 2,1 so option C is correct so etu asile amar point x is equal to 4y aru beleg yat question na iman the cut orthogonally aru eta question ase tumaloke koilo pa last so last question the value of k square the value of k square if y square is equal to 4x and xy is equal to k where k not equal to 0 cut orthogonally is so option A to dise amar 16 option B to dise amar 36 option C to dise 32 और ऑप्शन डी रो दिसे ए सो ऑर्थोगोनली माने कि दुटा लाइन खडाय परपेंडिकुलर माने यात की হয় स्लोप m1 * m2 = -1 सो ये যদি ऑर्थोगोनली কাট কও সো y² = 4x আৰু xy = k সো আমি কি কৰিম দুটা স্লোপ উলিয়াম প্ৰথমে এটা ডিফাৰেন্সিয়েট কৰিলো 4 * 1 সো 2y * সো যদি ডিফাৰেন্সিয়েট কও সো 2y * dy/dx = 4 সো dy/dx কিমান পাই যাম 4 by 2y माने 2 by y so m1 ধৰি লৈছো এটো 2 by y আৰু এটো যদি ডিফাৰেন্সিয়েট কওঁ x into dy/dx plus y into 1 is equal to 0 কনস্ট্যান্টৰ 0 হয় so x এটো m2 বুলি ধৰি লৈছো is equal plus y is equal to 0 so m2 কিমান পাই যাম -y/x আমি কি জানো m1 into m2 is equal to আমাক দিছে -1 so 2 by y into minus y by x is equal to -1 minus cancel go y cancel go so x by golo 2 aru x by golo 2 so amak lage y uliya bole y ri apa uliya so y square is equal to 4x mane 4 into 2 side go 8 so y by golo 2√2 amak lage xy is equal to k amak lage k square so difale square koi dilu तो स्क्वायर कर लिया लगे x स्क्वायर y स्क्वायर इज इक्वल टू k स्क्वायर हम k स्क्वायर लगे कारण सो x स्क्वायर 2 गुण 4 और y स्क्वायर माने किमान पाइছো 8 इज इक्वल टू k स्क्वायर सो k स्क्वायर किमान पाइ जाम 32 एकेबारे इजी एटो जस्ट ऑर्थोगोनली মনত ৰাখিব লাগিব খালি তো অপচন সি টু কারেক্ট সো ইয়াতে আমাৰ কোঅৰ্ডিনেট জ্যামিতি কমপ্লিট চেপ্টাৰ কমপ্লিট হৈছে যিমান কিটা ভিডিওত কমপ্লিট পঢ়ুৱালো সো সব তাবা আহিব বেলেগ একো নাহে আৰু বহুত মানে ৰিসাৰ্চ কৰি পেলাই যি আহিছে আগৰ পেপাৰ সব চাই পেলাই ইম্পৰ্টেন্ট কোৱেশ্চন ইম্পৰ্টেন্ট কনসেপ্ট সব ইয়াতে ইনক্লুড আছে যদি তোমালোকৰ কিবা আগতে পঢ়াও নাছিলে তেতিয়া হলে তোমালোকে ইজিলি এটা যদি পঢ়ি যোৱা ইজিলি তোমালোকে এক্সামত এটো কোৱেশ্চন সলভ কৰিব পাৰিবা সো নেক্সট আমি বেলেগ চেপ্টাৰ কৰিম সো থ্যাংক ইউ